Good morning, friends. আপোনালোকে লাষ্ট ইয়াৰৰ যোনটো স্কুল অবজাৰভেশ্যন ৰিপৰ্ট আছে স্কুল অবজাৰভেশ্যন ৰিপৰ্ট আপোনালোকে কেনেকৈ চাব স্কুল অবজাৰভেশ্যন ৰিপৰ্ট আপোনালোকে ডাউনলোড কৰি পেলাই বা স্ক্ৰীনশ্বট মাৰি পেলাই আপোনালোকে ৰাখি ল'ব পাৰে বা আপোনালোকক যদি সকলে বিচাৰে আপোনালোকে দেখুৱাই দিব পাৰে সো স্কুল অবজাৰভেশ্যন ৰিপৰ্ট চাবৰ কাৰণে আপোনালোকে গুণোৎসৱৰ যোনটো এপছ আছে এপছত আহি যাব এপছত আহি পেলাই আপোনালোকে এপছটো খুলি ল'ব খোলাৰ পিছত আপোনালোকে যোনটো দেখি আছে স্কুল লগইনৰ অপশ্যন স্কুল লগইনৰ অপশ্যনত গৈ পেলাই আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনখন স্কুলৰ স্ক'ৰ আছে ইউডাই স্ক'ৰটো আপোনালোকে ইয়াত লিখি ল'ব সো মই এটা স্কুলৰ ইউডাই স্ক'ৰ লিখি পেলাই আপোনালোকক দেখুৱাই আছোঁ তাৰপিছত সেম পাছৱৰ্ডটো আপোনালোকৰ স্কুলৰ ইউডাই স্ক'ৰটো হয় ইউডাই স্ক'ৰটো আকৌ এবাৰ লিখি ল'ব আপোনালোকে পাছৱৰ্ডৰ ঠাইত তাৰপিছত মই এতিয়া লিখিলোঁ লিখাৰ পিছত আপোনালোকে চাওক তলত লগইনৰ এটা অপশ্যন দেখা পাই আছে এতিয়া আপোনালোকে যাই পেলাই লগইনৰ অপশ্যনত ক্লিক কৰিব লগইনৰ অপশ্যনত যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাব আপোনালোকে স্কুলৰ নেমটো ইয়াত এতিয়া প্লেচ আউট হৈ গৈছে এতিয়া আপোনালোকে ওপৰতে চাব 3 লাইন দেখা পাই আছে ৰাইট সাইডত সো ওপৰৰ 3 লাইনত গৈ পেলাই আপোনালোকে এতিয়া ক্লিক কৰি ল'ব সো মই এতিয়া ওপৰৰ 3 লাইনত ক্লিক কৰাৰ লগে লগে চাওক এনে ধৰণৰ পেজ আপোনালোকৰ ওচৰত এতিয়া বৰ্তমান দেখা পাব সো আপোনালোকে ফ্ৰেন্ডছ চাব লাষ্ট ইয়াৰৰ যোনটো এক্সটাৰ্নেল লেভেলেটৰৰ যোনটো ৰিপৰ্ট দিছিলে তেখেতসকলে অনলাইন এই ৰিপৰ্টটো আপোনালোকে জানিব লাগিব আৰু আপোনালোকে তাৰ ওপৰত কি কৰিছে হেতু ৰিপৰ্টটো পোৱা পিছত কাৰেকচন কি কৰিছে যিবিলাক তেখেতসকলে লিখি দিছিলে সেইবিলাক বস্তু আপোনালোকে সব কৰি লৈছে নে নাই লোৱা তাক চাবৰ কাৰণে আপোনালোকে তলত চাক এটা অপশ্যন দিয়া আছে এক্সটাৰ্নেল লেভেলেটৰ অবজাৰভেশ্যন ৰিপৰ্ট 2024 সো আপোনালোকে ইয়াত গৈ পেলাই ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক ফ্ৰেন্ডছ এতিয়া ইয়াত অবজাৰভেশ্যন ৰিপৰ্ট দেখুৱাই দিছে ইয়াত অবজাৰভেশ্যন ৰিপৰ্ট তেখেতসকলে কি লিখিছিলে যোনজন আহিছিলে যোৱা বছৰ এইটো পাৰ্টিকুলাৰ স্কুলত তেখেতে কি লিখিছে একশ্যন টেকেন অন লাষ্ট ইয়াৰ গুণোৎসৱ 2023 অবজাৰভেশ্যন অফ এক্সটাৰ্নেল লেভেলেটৰ সো তেখেতে কি লিখিছিলে নো বেড একশ্যন ৱাজ টেকেন অন লাষ্ট ইয়াৰ অবজাৰভেশ্যন অফ তাৰপিছত দ্বিতীয় নম্বৰ তেখেতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ঠাইত কি লিখিছে ওভাৰঅল গুড এজ দেয়াৰ আৰ মেনি ষ্টুডেণ্টছ সো ৰিকুৱাৰ্ড মোৰ টিচাৰ্ছ সো মোৰ বেঞ্চেছ এণ্ড ডেস্ক also required separate boys toilet room and staff toilet room তো তেখেতসকলে অবজাৰভেশ্যন কৰি পেলাই যি পাইছিলে মেৰিট এণ্ড ডেমেৰিট সব অবজাৰভেশ্যন ৰিপৰ্ট তেখেতসকলে অনলাইনত ফিল আপ কৰি দিছিলে সো সেই বস্তুটোৱে আপোনালোকক এতিয়া ডাউনলোড কৰি পেলাই ৰাখিবলৈ দিয়া হৈছিলে আৰু তাৰে ওপৰত আপোনালোকে কি কাৰেকশ্যন কৰিছে যি বস্তু তেখেতসকলে ডেমেৰিট পইণ্টছবিলাক লিখিছিলে সেই ডেমেৰিট পইণ্টছবিলাক আপোনালোকে হেক কৰিলে নে নাই কৰা সেই গোটেই বস্তুটো ইয়াত আপোনালোকে চাই ল'ব তাৰপিছত লিখা আছে ষ্টুডেণ্ট বেচিক একাডেমিক পাৰফৰ্মেঞ্চ ইয়াত গুড লিখা আছে যদি বেড আছিলে তেতিয়া আপোনালোকে তাক ঠিক কৰি পেলাই গুড কৰাব পাৰিছে নে নাই পাৰা ইনোভেশ্যন বাই টিচাৰ এণ্ড ষ্টুডেণ্ট ইয়েছ লিখা আছে যদি নো আছিলে আপোনালোকে তাক ইয়েছ কৰাবৰ কাৰণে ইনোভেশ্যন কি কাম কৰাইছে এই গোটেই বস্তুবিলাক আপোনালোকে ইয়াত চাব পাব তাৰপিছত ৰিমাৰ্কছত লিখিছে ওভাৰঅল ফাউণ্ড এক্সেলেঞ্চি দ্য স্কুল পাৰফৰ্মেঞ্চ ইজ ভেৰি গুড দ্য ষ্টুডেণ্ট আৰ active the participation of SMC is also satisfactory বিভিন্ন স্কুলত বেলেগ ধৰণৰ আপোনালোকে অবজাৰভেশ্যনটো পাব সো ফ্ৰেন্ডছ আপোনালোকৰ যোনটো অবজাৰভেশ্যন ৰিপৰ্ট আছে অবজাৰভেশ্যন ৰিপৰ্টটো আপোনালোকক চাবলৈ দিয়া হৈছিলে সো অবজাৰভেশ্যন ৰিপৰ্ট আপোনালোকে যোনটো গুণোৎসৱৰ যোনটো এপছ আছে সেইখন এপছত গৈ পেলাই যোনটো য'ত যাই পেলাই মই আপোনালোকক দেখুৱাইছোঁ তাত গ'লে আপোনালোকে অবজাৰভেশ্যন ৰিপৰ্টটো পাই যাব সো ফ্ৰেন্ডছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ